Good morning, Jai Hind. Sobromani bihekol eta বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ অসম পুলিচৰ ABN EB কনষ্টেবল ABSI UBSI কমান্ডো বেটালিয়ন গেট 4 ডাইভা কনষ্টেবল এই পদবিলাকৰ ইন্টাৰভিউ কেনেকৈ পাতিব আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট ADRE গেট 4 গেট 3 ইন্টাৰভিউ কেনেকৈ পাতিব কালি আমাৰ CM স্যাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে Facebook লাইভ যোগেদি ঘোষণা কৰা হৈছে যে অসম পুলিচৰ ইন্টাৰভিউ কেনেকৈ পাতিব আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট ADRE ইন্টাৰভিউ কেনেকৈ পাতিব তাক লৈ পিনে আমাৰ CM স্যাৰে কালি ঘোষণা কৰা হৈছে আৰু এই পদবিলাকত সৰ্বমুঠ কিমান কেণ্ডিডেটে এপ্লাই কৰিছে তাৰো বিষয়ে আমাৰ CM স্যাৰে কালি ঘোষণা কৰা হৈছে ভিডিওটো জৰিয়তে সকলোবিলাকৰ তথ্য মই আপোনালোকক জনাম অসম পুলিচৰ ইন্টাৰভিউ কেনেকৈ পাতিব বা ADRE ইন্টাৰভিউ কেনেকৈ পাতিব সৰ্বমুঠ কিমান কেণ্ডিডেটে এপ্লাই কৰিছে সকলোবিলাকৰ তথ্য মই আপোনালোকক এই ভিডিওটো জৰিয়তে জনাম সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু যদি আপোনালোকে আমাৰ WhatsApp গ্ৰুপত জয়েন হ'ব বিচাৰে জয়েন হৈ লওক ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে তাতে যিকোনো ধৰণৰ আপডেট আপোনালোকে অতি সোনকালে আমাৰ WhatsApp গ্ৰুপতে আপোনালোকে পাব যদি জয়েন হ'ব বিচাৰে জয়েন হৈ লওক ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে অসম পুলিচৰ ৰিটেন এক্সাম বা ADRE ৰিটেন এক্সামৰ বাবে আপোনালোকৰ বাবে দুখন ইবুক বনাইছো দুইখন ইবুকতে পাই আপোনালোকে অল সাবজেক্টৰ কোৱেশ্চন আপোনালোকে পাই যাও এখনৰ দাম হৈছে 60 रुपीस এখনত আপোনালোকে ৰিজনিং এণ্ড জিকে কোৱেশ্চন দেখিবলৈ পাব অসমীয়া ল্যাঙ্গুৱেজত আৰু যিখন আপোনালোকৰ 75 रुपीसৰ ইবুক হয় এখনত আপোনালোকে মেথছৰ কোৱেশ্চন পাব অসমীয়া ল্যাঙ্গুৱেজত তাপা নেক্সট আপোনালোকৰ জেনাৰেল নলেজৰ কোৱেশ্চন পাব অসমীয়া আৰু ইংৰাজী মাধ্যমত তাপা জেনাৰেল ইংলিশ হিন্দি কোৱেশ্চন আপোনালোকে দেখিবলৈ পাব জেনাৰেল ইংলিশৰ কোৱেশ্চন বিলাক আপোনালোকে অসম পুলিচৰ বাবে আপোনালোকৰ বেস্ট হ'ব যদি আপোনালোকে এই ইবুক দুখন লব বিচাৰে বা এখন লব বিচাৰে বা দুইখন লব বিচাৰে তেতিয়ালে এই নম্বৰটোত আপোনালোকে কন্টাক্ট কৰি আপোনালোকে লৈ লব পাৰিব নাইবা আপোনালোকে যিখন লব বিচাৰে হেখনৰ পেমেন্ট কৰি আপোনালোকে এই নম্বৰটো দি দিলে আপোনালোকক লগালগ WhatsApp যোগেদি আপোনালোকক PDF কিখন দি দিয়া হ'ব এখনত পাই 1300 প্লাস কোৱেশ্চন দেখিবলৈ পাব আৰু এখনত আপোনালোকে 1000 প্লাস question answer দেখিবলৈ পাব যদি লব বিচাৰে এই নম্বৰটোত কন্টাক্ট কৰি আপোনালোকে এই ইবুক কিখন লৈ লব পাৰিব এতিয়া মেইন কথাটো হ'ল যে অসম পুলিচৰ ABN EB কনষ্টেবল বা ABSI UBSI কমান্ডো বেটালিয়ন গেট 4 ডাইভা কনষ্টেবল এই পদবিলাকৰ ইন্টাৰভিউ কেনেকৈ পাতিব কালি আমাৰ CM স্যাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে লাইভ আহিছিলে ফেসবুকত আৰু আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট ADRE যিখিনি আপোনালোকৰ গেট 4 হক বা গেট 3 হে পদবিলাকৰ ইন্টাৰভিউ কেনেকৈ পাতিব তাক লৈ পিনে কালি আমাৰ CM স্যাৰে লাইভ যোগেদি ঘোষণা কৰা হৈছে অসম পুলিচৰ বা ADRE ইন্টাৰভিউ যিখিনি আপোনালোকৰ ADRE গেট 3 আছে সেই গেট 3 পদবিলাকত যিখিনি হাই সেকেন্ডাৰী পদ আছে সেই পদবিলাকত সৰ্বমুঠ 11 লাখ কেণ্ডিডেটে এপ্লাই কৰিছে সৰ্বমুঠ 11 লাখ কেণ্ডিডেটে হে হাই সেকেন্ডাৰী লেভেলৰ পদবিলাকত এপ্লাই কৰিছে আৰু সৰ্বমুঠ গেটে প্ৰক্ৰিয়াটোতে মানে গেটে আপোনালোকৰ ADRE পদবিলাকত প্ৰায় 18 লাখ কেণ্ডিডেটে এপ্লাই কৰিছে মামুলি কেণ্ডিডেটে এপ্লাই কৰা নাই 18 লাখ কেণ্ডিডেটে এপ্লাই কৰিছে হেবাবে হয়তো প্ৰিলিমছ পাতিম বুলি কৈছিলে বা তিনিটা পৰ্যায়ত হয়তো এক্সাম পাতিম বুলি কৈছিলে কিন্তু কালি আপোনালোকৰ লাইভ যোগেদি আহি পিনে আমাৰ CM স্যাৰে কৈছে যে এবা আপোনালোকৰ আগৰ দৰে আপোনালোকৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব যেনেকৈ আপোনালোকৰ ফাৰ্স্ট টাইম ৰিটেন এক্সাম হৈছিলে সেকেন্ড টাইম আপোনালোকৰ ভাইভা হৈছিলে ঠিক তেনেকৈ ধৰণে আপোনালোকৰ ইন্টাৰভিউ পাতিব ফাৰ্স্ট এতিয়া আপোনালোকৰ মেন্স হ'ব মেন্স হোৱাৰ পিছত আপোনালোকৰ নেক্সট ভাইভাৰ অনুষ্ঠিত হ'ব এটা বহুতে মোক ক'ব পাৰে যে মেন্স মানে হয়তো আপোনালোকৰ বৰ্ণনাত্মক ডেসক্ৰিপটিভ হ'ব নেকি কোনো ধৰণৰ আপোনালোকে ডেসক্ৰিপটিভ নহয় চিন্তা কৰিব কোনো কাৰণ নাই MCQ এ হ'ব কাৰণ আপোনালোকে ডেসক্ৰিপটিভ হলে 18 লাখ কেণ্ডিডেটৰ পেপাৰ মানুহে চাব লাগিব 18 লাখ কেণ্ডিডেটৰ পেপাৰ মানুহে চাব লাগিব আৰু যেতিয়া আপোনালোকৰ তেতিয়া আপোনালোকৰ MCQ হ'ব MCQ আপোনালোকৰ OMR বিচাইডটা হ'ব তেতিয়া আপোনালোকৰ মেচিনত কোৱেশ্চন বিলাক আপোনালোকৰ চাব চিন্তা কৰিব কোনো কাৰণ নাই ডেসক্ৰিপটিভ নহয় আপোনালোকৰ MCQ এ হ'ব মেন্স মানে আপোনালোকৰ ডাইৰেক্টলি আমাৰ CM স্যাৰে কোৱা নাই যে ৰিটেন এক্সাম হ'ব মেন্স আপোনালোকৰ ৰিটেন এক্সামে হ'ব MCQ আপোনালোকৰ থাকিব চিন্তা কৰিব কোনো কাৰণ নাই আৰু লগতে এবা আপোনালোকৰ দুটা পৰ্যায়ত হ'ব আপোনালোকৰ আগৰ দৰে যেনেকৈ আপোনালোকৰ ৰিটেন এক্সাম হৈছিল তেনেকৈ ধৰণকে হ'ব আৰু লগতে আপোনালোকৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব আগত যেনেকৈ আপোনালোকৰ ভাইভা অনুষ্ঠিত হৈছিল এই বিষয়ে আপোনালোকে গম পালে সিলেবাস 2 দিনৰ ভিতৰতে আমাৰ CM স্যাৰে দি দিম বুলি কৈছে কালি লাইভ যোগেদি এই বিষয়ে আপোনালোকে গম পালে কনসেপ্ট ক্লিয়াৰ হৈ গ'ল আপোনালোকে আগৰ দৰে ইন্টাৰভিউ পাতিব ADRE ইন্টাৰভিউ গেট 4 গেট 3 হক এই বিষয়ে আপোনালোকে গম পালে চিন্তা কৰিব কোনো কাৰণ নাই APSC UPSC লেভেলত আপোনালোকৰ এক্সাম নাপাতে এই বিষয়ে আপোনালোকে গম পালে কনসেপ্টটো ক্লিয়াৰ হৈ গ'ল আপোনালোকৰ ইন্টাৰভিউ ADRE আগৰ দৰে ইন্টাৰভিউ যেনেকৈ হৈছিল তেনেকুৱা ধৰণকে অনুষ্ঠিত
হ'ব আৰু এতিয়া মেইন কথাটো হ'ল অসম পুলিচৰ ইন্টাৰভিউ বিষয়ে আমাৰ সিএম ছাৰে ক'লে আগতে অসম পুলিচৰ যেনেকৈ নিযুক্তি হৈছিলে তেনেকুৱা ধৰণকে আপোনালোকৰ নিযুক্তি হ'ব এবি এণ্ড ইউবি কনষ্টেবলৰ ফাৰ্ষ্ট টাইম আপোনালোকৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব আৰু যিখিনি আপোনালোকৰ এবিএছআই ইউবিএছআই বা এছআই লেভেলৰ ভেকেন্সি আছে সেইখিনি আপোনালোকৰ আগৰদৰে যেনেকৈ আপোনালোকৰ ফাৰ্ষ্ট টাইম ৰিটেন এক্সাম অনুষ্ঠিত হয় ঠিক তেনেকৈ আপোনালোকৰ এবাৰো ফাৰ্ষ্ট টাইম আপোনালোকৰ ৰিটেন এক্সাম হ'ব অসম পুলিচৰ এবি এণ্ড ইউবি কনষ্টেবলৰ কাৰণে ভালকৈ আপোনালোকে ফিজিকেল টেষ্টটো তৈয়াৰী কৰক কামাণ্ডো পদবিলাকৰ কাৰণে ভালকৈ ফিজিকেল টেষ্টটো তৈয়াৰী কৰক কাৰণ 3 অক্টোবৰৰ পৰা আপোনালোকৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব সো বন্ধুবান্ধৱী বিসকল এইখিনি আছিল সকলোবিলাক তথ্য মই আপোনালোকক জনালো আমাৰ সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে ইন্টাৰভিউ কেনেকৈ পাতিব কালি আমাৰ লাইভ যোগেদি আহি কৈছিলে আৰু সেই বিষয়ে আপোনালোকক ভিডিঅ'ৰ জৰিয়তে ফুল ইনফৰমেশ্যন কৰি আপোনালোকক জনালো আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এডিআৰই পদবিলাকত প্ৰায় 18 লাখ কেণ্ডিডেটে এপ্লাই কৰিছে বহু কেণ্ডিডেটে এপ্লাই কৰিছে আগত হয়তো ইমান কেণ্ডিডেটে হয়তো এপ্লাই কৰা নাছিলে এবাৰ প্ৰায় ভালেখিনি কেণ্ডিডেটে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এডিআৰই পদবিলাকত এপ্লাই কৰিছে এই পদবিলাকৰ কাৰণে আপোনালোকে ভালকৈ পঢ়িবই লাগিব বহু কম্পিটিশন হ'ব ভালকৈ ৰিটেন এক্সামত আপোনালোকে মাৰ্ক পাবই লাগিব আৰু অসম পুলিচৰ পদবিলাকতো আপোনালোকে ভালকৈ ফিজিকেল টেষ্ট তৈয়াৰী কৰক কাৰণ 3 মাহ আপোনালোকৰ ফিজিকেল 3 মাহ আপোনালোকে টাইমিং পাইছে আৰু এই 3 মাহত বহু কেণ্ডিডেটে বহু এটা ভাল মাৰ্ক আনিবলৈ চেষ্টা কৰিব হেবাবে আপোনালোকে হাত হাবৰি ঘৰত বহি নাথাকিব ৰাতিপুৱা দেৰিলৈকে আপোনালোকে শুই নাথাকিব সোনকালে উঠি পিনি আপোনালোকে ৰানিং কৰিবলৈ চেষ্টা কৰক সো যদি ভিডিঅ'টো ভাল পালে সকলোকে শ্বেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ